বিজেপিয়ে তেওঁলোকৰ সৌভৌ দেখুৱাই শক্তি প্ৰদৰ্শন কৰিছে আৰু আমি ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ঊৰ্ধতটো আমি কোনো নহয়, গতিকে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আমি এই 9 তাৰিখে যি ভোটদান হ'ব আৰু এই ভোটদানত ৰাইজৰ আশীৰ্বাদেৰে বলিয়ান হৈ পেলাই আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। চাওক, ব্যৰ্থ বিধায়ক সফল বিধায়কৰ মাপকাঠিটো আকৌ কৈছোঁ ৰাইজে নিৰ্ধাৰণ কৰিব। সফল বিধায়ক এজনে বজালী সমষ্টিৰ পৰা আকৌ সৰ্বুক ভৱানীপুৰলৈ কিয় আহিলে, এইটোৰতো প্ৰশ্নৰ উত্তৰ তেখেতে দিব লাগিব। গতিকে সফল বিধায়কৰ যিটো প্ৰশ্নৰ উত্তৰ, সকলো উত্তৰ ৰাইজে দিব এইবাৰ। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া নিৰ্বাচনত সময়ত দিক হেৰুৱাৰ নিচিনা অৱস্থা হৈছে। অসমৰ বিভিন্ন ঠাইত আমি নকওঁ, কিন্তু তাত বহু ধৰণৰ অসমৰ অসমীয়া মানুহৰ মাজত চৰ্চা হৈছে যে ফেঞ্চি বজাৰৰ নিচিনা এটা ঠাইত বিহাৰী এজনক দিয়া বুলি কৈছে। আমি বিহাৰী অসমীয়া এইবোৰ মানে কথা ক'বলৈ নাযাওঁ, কিন্তু ৰাইজৰ মাজত চৰ্চা হৈছে। আৰু কুংকি চৌধুৰী এজনী উঠি অহা প্ৰজন্মৰ পঢ়া শুনা কৰা শিক্ষিত ঘৰৰ এজনী ছোৱালী আৰু তেওঁলোকৰ পৰিয়ালৰ এটা ইতিহাস আছে। গতিকে ইতিহাস থকা এগৰাকী আৰু ছোৱালী এগৰাকী ডেকা ছোৱালী যুঁজিছে, অসমীয়া ছোৱালী, আমি তাত ভাল পাব লাগে। গতিকে যিহেতু ৰাইজে মৰম কৰিছে, মুখ্যমন্ত্ৰী শংকিত হৈ পেলাই এনেকুৱা ধৰণৰ অলপ তৰল কথা, আৰু মুখ্যমন্ত্ৰীয়ে তৰল কথা এতিয়াৰ জানো, তেওঁতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তৰল কথা কৈয়ে আছিলে। জুবিন গাৰ্গৰ হত্যা হোৱা বুলি ক'লে, মুখ্যমন্ত্ৰীয়ে ক'লে হত্যাকাৰীৰ কি হ'ল আজিলৈ অসমৰ ৰাইজে আকুল মানে কণ্ঠৰে আকুল কথাৰে ৰৈ থকা নাই জানো? আমিতো সকলো অসমীয়া মানুহ জুবিন গাৰ্গৰ এই হত্যা লৈ পেলাই সকলো মানুহ আৱেগিক হৈ আছোঁ। ইয়াত সকলো ধৰ্মৰ মানুহ আৱেগিক হৈ আছে, কিন্তু জুবিন হত্যালৈ কিবা উত্তৰ আহিল জানো, সঁচা উত্তৰ? এইবোৰ কথাৰ প্ৰশ্নৰ উত্তৰো ৰাইজে কিন্তু এবাৰ ভোটদানৰ জৰিয়তেই দিব, আৰু এইবোৰ কথা গম পাইছে তেখেতে। চাওক, মুখ্যমন্ত্ৰীক তেওঁ যিবোৰ কথা কৈ আছে, উজনি অসমত এইবাৰ মই নকওঁ তেওঁলোকে কিমানটা পায় কি নকয়, তেখেতটো আৰু জ্যোতিষ শাস্ত্ৰবিদৰ নিচিনাকৈ কথাবোৰ কৈ দিয়ে, আৰু এনেধৰণৰ কথাবোৰ কৈ দিয়ে। আমাৰো মানে বেলেগ মানুহে কয় এওঁ এনেকৈ কৈ দিছে, কিবা আকৌ গণ্ডগোল বদমাচি কৰিব নেকি CVMত, এই কথাবোৰো আহি যায় নহয়। মানুহে ভাবে দেই, এইটো মই কোৱা নাই। গতিকে উজনি অসমত এইবাৰ আপোনালোকে খবৰ লওক, উজনি অসমত এইবাৰ তেওঁলোক তছনছ একত্ৰিত হৈছে, বিজেপিৰ মানুহো। আৰু আপোনালোকে খবৰ ল'ব, এই নতুন কংগ্ৰেছৰ দিনত কংগ্ৰেছক, তৰুণ গগৈ ছাৰক বদনাম কৰা কংগ্ৰেছীবিলাক ৰাতিটোৰ ভিতৰতে বিৰাট ডাঙৰ বিজেপি হৈ গ'ল। তাত গৈ পেলাই এই বিজেপিবিলাক যিবিলাকৰ কোনো আদৰ্শ নাই, আদৰ্শবিহীন বিজেপিবিলাকৰ উৎপাতত যিবিলাক কষ্ট কৰা RSSৰ পুৰণা বিজেপি কৰ্মী সকলো অসন্তুষ্ট। উজনি অসমত অসন্তুষ্ট, নামনি অসমত অসন্তুষ্ট, বৰাক ভেলীত অসন্তুষ্ট, মধ্য অসমত অসন্তুষ্ট, ডিমা হাছাওত অসন্তুষ্ট, কাৰ্বি আংলঙত অসন্তুষ্ট। ৰাইজটো অসন্তুষ্ট হৈ আছেই। 1200 টকা দিলেই ৰাইজ সন্তুষ্টিটো নহয়তো। 1200 টকাৰ বিনিময়ত এইটো চিলিণ্ডাৰ এইকেইটা দিন কি হৈছে আপোনালোকে গমেই পাই আছে। আমি ৰাজনীতি কৰিব পাৰোঁ, আপোনালোকে সাংবাদিকতা কৰিব, কিন্তু আমিতো একোজন সমাজৰ সচেতন নাগৰিক। আমিওতো এই মাৰটো পৰি আছেনে নাই আমাৰ চবত, চিলিণ্ডাৰ পাবলৈ নাই, হাহাকাৰ। কিন্তু তেওঁলোকেতো টিভিত বেলেগকৈ কৰে। এইবিলাকৰ উত্তৰ ৰাইজে দিব। এতিয়া ৰাইজে এইটো কি কৰে, দলংখন হ'ল নেকি? হোৱা নাই যদি তেওঁ কোৱা কথাটো এতিয়া আমি ক'ব নোৱাৰোঁ, কাৰণ আমি জ্যেষ্ঠ ব্যক্তিক সন্মান কৰোঁ। অসমীয়া, ময়ো এজন অসমীয়া ল'ৰা, আমাৰ এটা সংস্কাৰ আছে। কিন্তু তেওঁ যিবোৰ কথা কৈছে সেই কথাবোৰৰ উত্তৰটো এতিয়া ৰাইজে তেনেধৰণে চাগে ল'ব, নহয় জানো? মই আকৌ এটা কথা, ৰঞ্জিত দাক মই সন্মান কৰোঁ, কাৰণ কিয় জানে, আমি এই সন্মানটো আমি এৰিব নোৱাৰিম। আমাৰ তেখেতে এজন জ্যেষ্ঠ ব্যক্তি, ৰাজনীতি, কিন্তু তেওঁলোকে এই ৰাজনীতি কৰা ব্যক্তিসকলে, আমিবিলাকে, আমাৰ নতুন প্ৰজন্মই আমাৰ পৰা কি শিকিব? আমি কিছুমান কথা ভালদৰে ক'ব লাগিব। ৰাইজৰ ওচৰত ৰাজনীতি কৰা তৰল কথা কোৱা নহয়, এই তৰল কথা কোৱাবিলাক আমাৰ জ্যেষ্ঠ ৰাজনীতিকসকলে বাদ দিব লাগিব। যোৱা নিৰ্বাচনত এই বগৰীগুৰি ৰাইজে, মনোৰঞ্জন দা ইয়াৰে MLA আছিল, তেওঁ MP ইলেকশ্যন নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আৰু আমিও নিৰ্বাচনত, ময়ো দিব্যায়নে কংগ্ৰেছ দলৰ হৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। তেওঁ ইয়াৰে বিধায়ক থাকিও কিন্তু আমাক ইয়াৰ ৰাইজে কংগ্ৰেছ দলক যথেষ্ট আশীৰ্বাদ দিছিলে, যথেষ্টখিনি আশীৰ্বাদ দিছিলে। মই 60,000ৰ ওচৰত ভোট পাইছিলোঁ ইয়াত। এইবাৰো ৰাইজে মোক কৈছিলে যে দাদা আপুনি সৰ্বুক ভৱানীপুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হওক। কিন্তু চাওক, ব্যক্তিগত স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থ প্ৰথম।
ৰাইজে বিচাৰিছে আমি উমৈহতীয়াভাৱে লগ হৈ পেলাই অসমীয়া জাতিটোৰ স্বাৰ্থত, অসমীয়াত্বৰ স্বাৰ্থত, অসমীয়া আই মাতৃৰ সঁচা অৰ্থত এখন যুঁজ দিব লাগে, বিজেপিক পৰাভূত কৰিব লাগে। তাৰ কাৰণে CPIM দল, CPIML দল, অখিল গগৈ দল, লুৰিণ গগৈ দল, জনশক্তি কাঠাৰৰ দল, আমি সকলো একত্ৰিত হৈছোঁ আৰু বিজেপিক পৰাভূত কৰা যি ৰাইজে আমাক কৈছে সেই কথাবিলাকত একত্ৰিত হৈ আমি বিজেপি নেতা জয়ন্ত দাসে চাওক, বিজেপিৰ নিচিনা জয়ন্ত দাস, মই বি বৰুৱা কলেজত থাকোঁতে জয়ন্ত দা আমাৰ জ্যেষ্ঠ আছিলে। জয়ন্ত দাস আজিৰ বিজেপি নহয় দেই, কষ্ট কৰি বিজেপি দল থিয় কৰোৱা জয়ন্ত দা, ইন্দ্ৰমণি বৰাৰ লগত জয়ন্ত দাস, ধ্ৰুৱ প্ৰসাদ বৈশ্য, এনেকুৱা কৰি ইত্যাদি কৰি সেই সময়ৰ মানুহবোৰ আপোনালোকে মনত কৰিবচোন। সেই বিজেপিবিলাক আজি ক'ত? নিশ্চিহ্ন। আৰু তৰুণ গগৈ ছাৰৰ সময়ত আমি যিবিলাক ৰাইজৰ পৰা গালি খাইছিলোঁ চিণ্ডিকেট কৰা বুলি পেলাই, চিণ্ডিকেট, লুইচ বাৰ্জাৰ, তাৰপিছত কি এইটো ৰ'জ ভেলী, চাকৰি কেলেংকাৰী, এইবিলাকক আমি তৰুণ গগৈ ছাৰে, আমাৰ কংগ্ৰেছ চৰকাৰে আমি গালি খাইছিলোঁ তেতিয়া ৰাইজৰ পৰা। কোনে কৰিছিলে? এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা এই একে ৰাতিৰ ভিতৰত বিজেপিৰ ৱাশ্বিং পাউডাৰত সোমাই পেলাই তাতে বিজেপি হৈ গ'ল আৰু পুৰণি বিজেপি কষ্ট কৰি দলটোক আগুৱাই নিয়াসকল নিশ্চিহ্ন হৈ গ'ল। গতিকে আমি কংগ্ৰেছ দলে এই বিজেপি পুৰণি RSS বিলাককো সন্মান কৰোঁ। হয়, আদৰ্শগত সংঘাত আমাৰ বিজেপিৰ লগত আছে, কিন্তু পুৰণি বিজেপি যিবিলাকে সংঘাত কৰিও দলটোক আগুৱাই লৈ তেওঁলোকৰ প্ৰতি মই এজন সেৱা দলৰ সভাপতি, কংগ্ৰেছ সৈনিক হিচাপে তেওঁলোকৰ এই কথাবিলাকক আমি সন্মান কৰোঁ। আদৰ্শগত সংঘাত থাকিলেও তেওঁলোকে কৰা যুঁজখনত আৰু এই নতুন যিবিলাক বিজেপি নামধাৰী, ক্ষমতাই যাৰ শেষ, সৰ্বোচ্চ ক্ষমতাৰ লালসা, টকা পইচা, ধন সম্পত্তি, অসমীয়া ৰাইজে ককবকাই থাকক আৰু তেওঁলোকে মাটি বাৰী সম্পত্তি গঢ়ক, আমাৰ ল'ৰা ছোৱালী জয় শ্ৰীৰাম কৈ পেলাই যুঁজবাগৰ কৰক, তেওঁলোকৰ ল'ৰা ছোৱালী লণ্ডন আমেৰিকা ক'ৰবাত আৰু 17টা 18টা কোম্পানীৰ মালিক হওক, এইবোৰহে তেওঁলোকে কৰিছে। গতিকে গোটেই কথাবিলাক ৰাইজে লক্ষ্য কৰি আছে আৰু জুবিন গাৰ্গৰো মৃত্যুৰ কথা যিটো ৰাইজে প্ৰত্যক্ষভাৱে লক্ষ্য কৰি আছে, এই জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই কোনে হেতালি খেলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।